Hello friends, আজি BTR to অসমৰ যেটো টেট কাম ৰিক্ৰুটমেন্ট এক্সাম হৈ গৈছে আৰু ইয়াৰ ভেৰিফিকেশন চলি আছে এই ৰিলেটেড কেইটামান কথা আপোনালোকৰ লগত শেয়াৰ কৰিম হয়তো আপোনালোকৰ বহুত উপকাৰত আহিব যেহেতু আপোনালোকে জানে যে ভেৰিফিকেশন চলি আছে BTR ৰ ক্যান্ডিডেট খিনি তাৰ পিছতে আছে নন BTR ৰ ক্যান্ডিডেট খিনি BTR ৰ খিনি 7 তাৰিখত কমপ্লিট হ'ব PGT তাৰ পিছত হ'ব নন BTR তাৰ পিছত আকৌ BTR ৰ হ'ব GT তাৰ পিছত হ'ব নন BTR ৰ PGT তাৰ এই গোটেইখিনি প্ৰসেছত ভেৰিফিকেশন কেনেকৈ হৈ আছে কি ডকুমেন্ট বিচাৰিছে আৰু ভেৰিফিকেশনত কিছুমান ষ্টাৰ মাৰ্ক কিছুমান ডান কিছুমান ওকে কিছুমান উইথহেল্ড বা এই বস্তুবিলাক কিয় দিয়ে এই গোটেইখিনি বস্তু ইয়াৰ মিনিং কি এটোত কি বুজাইছে এই গোটেইখিনি আলোচনা কৰিম তাৰ লগতে জনাই দিম যে BTR ৰ যিখিনি ক্যান্ডিডেটে ভেৰিফিকেশন কৰি আছে তাৰ লগতে অসমৰ অৰ্থাৎ নন BTR ৰ ক্যান্ডিডেট খিনিয়ে ভেৰিফিকেশন কৰিব লাগিব কাৰণ আপোনালোকৰো চান্স আছে ইয়াত জবটো পোৱাৰ কাৰণ এনেকৈ ইনফৰমেশন আপোনালোকে পাব এই ভিডিওটোৰ মাধ্যমত কোদে আৰু এই ভেৰিফিকেশন আপোনালোকে স্পেশালি নন BTR খিনি কি ডকুমেন্টস লৈ আহিব কেনেকৈ প্ৰেজেন্ট কৰিব এই গোটেইখিনি আমি কম সময়ৰ ভিতৰত আলোচনা কৰিম আপোনালোকে চাব পাৰে আপোনালোকৰ অলপ হলে উপকাৰ হ'ব আৰু লগতে আপোনালোকে নিশ্চয় থাম্বনেলত চাইছে যে 60% মানুহে জব পাব অৰ্থাৎ এটো কোৰ কথা কৈছো যে BTR ৰ যিখিনি পোষ্ট আছে অৰ্থাৎ টেট কাম ৰিক্ৰুটমেন্ট ইয়াত আপোনালোকে দেখা পাইছে PGT যেটো পোষ্ট অল ডিপাৰ্টমেন্ট মিলাই লৈ 141 আৰু GT পোষ্ট আছে 1472 ওভাৰঅল যদি আমি মিলাও তেনেহলে টোটাল নাম্বাৰ অফ পোষ্ট হ'ব 1613 পোষ্ট আৰু এই ৰেশিও মতে যদি আমি ক্যান্ডিডেট চাও ক্যান্ডিডেট কিন্তু ওভাৰঅল BTR ত 3500 ওকে এই হিসাবত যদি আমি চাও তেনেহলে ইয়াৰ ভিতৰত আৰু কিছুমান কথা আছে যে ইয়াত যিখিনি পোষ্ট আছে ম্যাক্সিমাম 60% চাকৰিটো পাব গটিখিনি এতিয়া আমি চাম তে প্ৰথম কথা হল আপোনালোকে থাম্বনেলত নিশ্চয় চাইছে যে ভেৰিফিকেশন আৰু ইয়াত মই থাম্বনেলত দিছিলো যে ভেৰিফিকেশন এইবোৰ কি চলি আছে বা WB উইথহেল্ড ষ্টাৰ মাৰ্কস ওকে ডান এইবিলাকৰ মিনিং কি এইবিলাকত আপোনালোকে যিবিলাক ক্যান্ডিডেটৰ ভেৰিফিকেশন হৈ গৈছে আপোনালোকৰ হয়তো কিছুমানক এনেকুৱা দিছে কিন্তু আপোনালোকে টেনচন কৰিবলগীয়া একোৱে নাই ভেৰিফিকেশন মানে হৈছে আপোনাক জাজ কৰি লোৱা এনেতো এজনক জবটো নেদিব গতিকে এনেকুৱা WB বা উইথহেল্ড বা ষ্টাৰ মাৰ্ক বা ওকে বা ডান এনেকুৱা যিখিনি লিখিছে আপোনালোকৰ ভেৰিফিকেশনৰ ফৰ্মত সেই সময়ত তাৰ মানে আপোনালোকো যে ৰিজেক্ট কৰিছে এনেকুৱা কোনো কথা নাই এতিয়া কিছুমানে কৈ আছে এইবিলাক ৰিজেক্ট এটো ভয় খাই আছে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ আপোনাৰ ডিগ্ৰীটো যদি আপুনি ৰিকগনাইজ ইনষ্টিটিউচনৰ পৰা কৰিছে UGC নৰ্মছ এণ্ড NCT ৰুলছ ৰেগুলেশন নৰ্মছ মানি কৰিছে তেনেহলে এটো কেতিয়াও বাদ নপৰিব এতিয়া আপোনাৰ ইয়াত ষ্টাৰ মাৰ্ক উইথহেল্ড বা ৰিমাৰ্কস এনেকুৱা কিবা এটা লিখিছে তাৰ মানে আপোনাৰ এটো ভেৰিফিকেশন হ'ব হয়তো ব্যাক অফিস ভেৰিফিকেশন হ'ব এতিয়া আপুনি ওয়েস্ট বেংগল মেঘালয় ত্ৰিপুৰা মধ্যপ্ৰদেশ তামিলনাডু গুজৰাট যিকোনো ষ্টেটৰ পৰা ডিগ্ৰী কৰিছে এইখিনি আপোনালোকৰ এনেকুৱা ষ্টাৰ মাৰ্ক বা WB লিখিছে উইথহেল্ড লিখিছে ৰিভেৰিফিকেশন হ'ব বা আপোনাক ফোনৰ মাধ্যমত জনাব কি ডকুমেন্টস দিব লাগে এইখিনি আপোনালোকে ভেৰিফিকেশন হৈ যোৱাৰ পিছত প্ৰসেসটো যেতিয়া চলি থাকিব তেতিয়া অফিস টু অফিস মানে গভ টু গভ এই কি হ'ব ভেৰিফিকেশন হ'ব যেটো ব্যাক অফিস ভেৰিফিকেশন বুলি কোৱা হয় আপোনাৰ এই তথ্যখানি হসাই আপুনি কৰিছে নে নাই এইখিনি আপুনি যেটো ইনষ্টিটিউচনৰ ডিটেইলছ দিছে এই ডিটেইলছত পঠাব BTC গভৰ্ণমেণ্টে পঠাব যে আপোনাৰ এই ইনষ্টিটিউচনৰ পৰা এইটো সেশনত এইটো ৰোল নম্বৰৰ এইটো ষ্টুডেন্ট ৰেগুলাৰ ষ্টুডেন্ট হয় নে নাই আপুনি ক্লাস কৰিছে নে নাই ইত্যাদি যিখিনি খুজিব এইখিনি যদি আপুনি ৰিয়েল ষ্টুডেন্ট হয় তেনেহলে আপোনাক এই কলেজৰ বা এই ইনষ্টিটিউচন ইউনিভাৰ্সিটিৰ পৰা এই ডাটাখিনি কিন্তু আপুনি কি কৰিব BTC গভৰ্ণমেণ্টক দিব তেতিয়া কিন্তু আপোনাৰ এই উইথহেল্ড বা WB বা ৰিমাৰ্কস বা ওকে ডান যি লিখিছে যি লিখিব পাৰে ইয়াতৰ এটো আইডেন্টিফিকেশন মাৰ্কস এটো এটা যে কোনটোত কি বুজাইছে ইয়াতে এটো ভালকে জানিব তে এইখিনি ভেৰিফিকেশন হৈ যোৱাৰ পিছত এটো কমপ্লিট হৈ যাব এতে কথা হল যে নন BTR ৰ ক্যান্ডিডেটস খিনিয়ে ভেৰিফিকেশন কৰিব লাগিব কাৰণ ইতিমধ্যে আমি দেখা পাইছো BTR ৰ যদিও ৰিক্ৰুটমেন্টটো BTR ৰ হয় কিন্তু নন BTR ৰ যিবিলাক ক্যান্ডিডেট আছে ইয়তেও কিন্তু আপোনালোকেও কিন্তু জব ইয়াত পোৱাৰ চান্স আছে
এইটো কোনটো বেচিছত কৈছোঁ আপোনালোকে ক'ব এতিয়া BTR কিছুমানে ক'ব যে নাপাব কাৰণ লাষ্ট যেটো আমাৰ ৰিক্ৰুটমেন্ট হৈ গৈছিল এই ৰিক্ৰুটমেন্টত আমি দেখা পাইছোঁ যে অনলি LP UP BTC ৰিক্ৰুটমেন্ট কিন্তু ইয়াত কি হৈছে নন BTR বহুখিনি ক্যান্ডিডেট কিন্তু সোমাই গৈছে আপোনালোকে নিশ্চয় দেখিছে গতে BTR হলে মানে যে 100% ইয়াৰ পৰাই দিব লাগে এনেকুৱা নহয় কিবা এটা ৰুলস ৰেগুলেশন আছে যাৰ মাধ্যমত নন BTR ক্যান্ডিডেট বিলাকেও দুটা হক চাৰিটা হক সোমাব এটো গ্যাৰান্টি আপোনালোকে মোৰ কথাটো মনত ৰাখিব ৰেজাল্ট ওলাৰ পিছত দেখিব PGT দে হক GT দে হক সোমাব যে এটো গ্যাৰান্টি এতিয়া নন BTR এই কাৰণে কৈছো নন BTR যিখিনি ক্যান্ডিডেট আছে আপোনালোকে আহি ভেৰিফিকেশন কৰি ল'ব কাৰণ আপোনাৰো জবটো লাগি যাব পাৰে এতিয়া ভেৰিফিকেশন কৰিবলৈ আপোনালোকে কি লগত লৈ আহিব তে এইখিনি মই একদম শৰ্ট কৈ আপোনালোকে কৈ দিম আপোনালোকে ৰেডি ৰাখক 8 তাৰিখৰ পৰা আপোনালোকৰ ভেৰিফিকেশন আপোনালোকে আহি ভেৰিফিকেশন কৰক প্ৰথমতে NXJ নাম্বাৰ 1 আপোনালোকে নিশ্চয় গ্ৰুপ তো পাইছে আৰু যদি পোৱা নাই তেনেহলে আমাৰ ইউ ক্যান ক্ৰেক চেনেলত যাওক ইউটিউব চেনেল সৰি টেলিগ্ৰাম চেনেল তাত আপলোড কৰা হৈছে আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব নেক্সট আছে এপ্লিকেশন ফৰ্ম যেটো আপোনালোকে এপ্লিকেশন কৰিছিল এই এপ্লিকেশন ফৰ্মটো আপোনালোকে লগত লৈ যাব তাৰ পিছত এডমিট কাৰ্ড জেৰেক্স স্মল ফ্যামিলি নামস অনলি ফৰ মেৰিড পারসন যদি আপুনি বিবাহিত তেনেহলে আপোনালোকৰ স্মল ফ্যামিলি নামস এটো এবিটিভিট কৰি ল'ব লাগিব পিটিসিত কিন্তু এবিটিভ লাগিব যেটো আপুনি মেজিস্ট্ৰেটৰ পৰাও কৰিব পাৰে বা আপোনাৰ নটাৰীৰ পৰাও কৰিব পাৰে যে যদি আপুনি বিবাহিত তেনেহলে কিন্তু স্মল ফ্যামিলি নামস লাগিব আৰু যদি অবিবাহিত বিবাহ হোৱা নাই কৰা নাই তেনেহলে কিন্তু স্মল ফ্যামিলি নামস নালাগে NXJত জাস্ট আনমেৰিড লিখি দিলে হৈ যাব তাৰ পিছত ক্লাস 10 ৰ যেটো মাৰ্কশিট সাৰ্টিফিকেট এডমিট আছে এইখিনি জেৰক্স ক্লাস 12 ৰ মাৰ্কশিট সাৰ্টিফিকেট এডমিট ব্যাচেলৰ ডিগ্ৰী মাৰ্কশিট সাৰ্টিফিকেট এডমিট নহলে চলে মাৰ্কশিট এণ্ড সাৰ্টিফিকেট মাষ্টাৰ ডিগ্ৰী মাৰ্কশিট এণ্ড সাৰ্টিফিকেট বিএডৰ ফাইনেল মাৰ্কশিট এণ্ড সাৰ্টিফিকেট তাৰ পিছত আইডেন্টিটি প্ৰুফ হিচাপত আপুনি আধাৰ কাৰ্ড দিব পাৰে ভোটাৰ আইডেন্টিটি কাৰ্ড দিব পাৰে তাৰ পিছত এড্ৰেছ প্ৰুফ হিচাপত আপুনি PRC দিব পাৰে গাঁওবুঢ়া সাৰ্টিফিকেট বা VCDC সাৰ্টিফিকেট এটো দিব পাৰে তাৰ পিছত ইয়াতে লিখিছো কিপ ইন হ্যান্ড অনলি ফাইনেল মাৰ্কশিট অফ এছ ডিগ্ৰী ফৰ ভেৰিফিকেশন এট টেবল আপুনি যেতিয়া ভেৰিফিকেশনত বহিব এটো টেবলত বহিব তেতিয়া কিন্তু এই গোটেইখিনি ডকুমেন্টস আপোনাৰ হাতত ৰখাৰ প্ৰয়োজন নাই তেতিয়া জাস্ট আপুনি ফাইনেলৰ মাৰ্কশিট সাৰ্টিফিকেট এডমিট এইখিনি যিখিনি আপোনাৰ ডিগ্ৰী আছে গোটেইখিনি ডিগ্ৰীৰ ফাইনেল মাৰ্কশিট সাৰ্টিফিকেট এণ্ড এডমিট এইখিনি হাতত ৰাখিলে কিন্তু আপোনাৰ হৈ যাব আৰু আগৰ যিখিনি ডকুমেন্টৰ কথা কৈছো গোটেইখিনি আপুনি জেৰক্স কৰি লৈ এটো এই সিৰিয়ালে মই যেনে কৈ দিছো এটো সিৰিয়ালতে বুজাইলে তাৰ পিছত আপুনি এটো ইয়াত সাবমিট কৰিব এতে কথা হল যে মই যে লিখিছো 60% ক্যান্ডিডেটে চাকৰি পাব কাৰণ হল ইয়াত PGT যিখিনি ভেৰিফিকেশন হৈ আছে BTR ৰ ইয়াত পাৰ ডে 500 কৈ ক্যান্ডিডেট মাতি আছে অৰ্থাৎ 6 দিন হ'ব ইয়াত কি ভেৰিফিকেশন অৰ্থাৎ 3000 ক্যান্ডিডেট ইয়াত মাতিছে আৰু নন BTR ইয়াত 3 দিন মাতিছে 1500 মান ইয়াত হ'ব আৰু GT আছে 7 days হলে 3500 ক্যান্ডিডেট ইয়াত ভেৰিফিকেশনত আহিব ইয়াৰ ভিতৰত কিছুমান এবসেন্ট থাকে আৰু মনত ৰাখিব যেখিনি GT আছে PGT আছে PGT কিন্তু GT তো আছে GT PGT এনেকুৱা ক্যান্ডিডেট আছে গতিকে GT ক্যান্ডিডেট অলপ বেছি অৰ্থাৎ 3500 মান আছে আৰু আমাৰ টোটাল নাম্বাৰ অফ পোষ্ট কিমান আছে যে 1613 গতিকে আমি যদি এভাৰেজ কৰি দিও তেনেহলে অলমোস্ট 50% মানুহে ইয়াত চাকৰি পাব কাৰণ পোষ্ট আৰু ক্যান্ডিডেট 50% এনেকৈ হৈ আছে যে এটা পোষ্টৰ এগেইনষ্টত দুজন ক্যান্ডিডেট হে আছে ফ্ৰেশ ক্যান্ডিডেট এনেকুৱা যদি ওলাই কাৰণ ইয়াৰ মাজৰ পৰা কিছুমান ডবল আছে GTত আছে PGTত আছে ইয়াৰ এনেকৈ ওলাই যাব গতিকে আপোনালোকে দেখিব যেতিয়া ফাইনেল ৰিজাল্ট আহিব তেতিয়া যিখিনি ক্যান্ডিডেট ইয়াত আছে ইনক্লুডিং নন BTR ক্যান্ডিডেট 60% ক্যান্ডিডেটে ইয়াত কিন্তু চাকৰি পাবলৈ সক্ষম হ'ব আৰু চাকৰি যেটো প্ৰসেস প্ৰক্ৰিয়া এটো সম্পূৰ্ণভাৱে নিকা পদ্ধতিৰে হ'ব একদম ট্ৰান্সপাৰেন্ট হ'ব ইয়াত কোনো ধৰণৰ বেমেজালি নহব তো এখিনি আছিল যদি ইনফৰমেটিভ অলপ লাগিছে বা ভাল পাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আমাৰ লগতে থাকিব থ্যাংক ইউ